বেটিয়াৰত হেৰুৱা শক্তি উদ্ধাৰৰ বাবে উঠি পৰি লাগিছে ইউপিপিএল সুসংগঠিত ইউপিপিএল সুসমৃদ্ধ বেটিয়াৰ শীৰ্ষক বাৰ্তাৰে পৰ্বতচূড়াৰ পৰা গহপুৰলৈ আজি ইউপিপিএলৰ মটৰ চাইকেল যাত্ৰা কাজিগাঁৱত এই যাত্ৰাৰ শুভাৰম্ভ কৰে দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে লগতে এই যাত্ৰাৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে লোৱা হৈছে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়ৰ বাবে সজাগতাৰ লগতে শান্তিপূৰ্ণ আৰু নৈতিক সমাজ গঠনৰ প্ৰচেষ্টা বেটিয়াৰ পৰিষদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণ আৰু সমষ্টিৰ সংখ্যা 40-60লৈ বৃদ্ধি কৰাৰ দাবীৰে এই মটৰ চাইকেল যাত্ৰাৰ জৰিয়তে প্ৰচাৰ চলাই দলটোৱে এফালে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰিক ৰাজনৈতিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা প্ৰমোদ বড়োৱে এনডিএৰ পৰা ইউপিপিএল ওলাই আহিবনে এনডিএৰ সৈতে থাকিব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই বুলি মন্তব্য কৰে আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ পৰা অহা 8 তাৰিখলৈকে প্ৰায় গহপুৰলৈকে এটা বাইক ৰেলী তেখেতসকলে লৈছে আৰু এই বাইক ৰেলীৰ দ্বাৰা ইউপিপিএলক পুনৰ শক্তিশালী কৰা আৰু লগতে বিভিন্ন অঞ্চলত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত ভাৱ বিনিময় কৰা এই বিষয়টো লৈ পেলাই আৰু বডলেণ্ডত পুনৰ যিটো খেউতীয়াভাৱে বম ব্লাষ্টৰ নিচিনা ঘটনা হৈছে বিভিন্ন বজাৰ সমাৰ পূজাবিলাকত মদ ভাং যোৱা প্ৰচলন হৈছে আৰু আজি সিন্ডিকেটৰ পৰা আদি কৰি যিবিলাক পুনৰ আৰম্ভ হৈছে এইবিলাক দেখা পাই পেলাই সমাজৰ বিভিন্ন শ্ৰেণীৰে শংকিত হৈছে আৰু ইউপিপিএল দল হিচাপে যেহেতু এটা শক্তিশালী বিটিআৰ গৰা আৰু বডলেণ্ডৰ 26টা জনগোষ্ঠীক লৈ একেলগে আগুৱাই যোৱা যিটো এটা এজেন্ডা আছে এই গোটেইখিনি বিষয়ক লৈ পেলাই এই ৰেলীৰ দ্বাৰা বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত তেখেতসকলে ভাৱ বিনিময় কৰিব আৰু ইয়াৰ পিছত আমাৰ দলীয় যিবিলাক কাম কাজ বিলাক ইতিমধ্যে আৰম্ভ হৈছে অহা যিটো আমাৰ এছেম্বলি ইলেকশ্যন আছে ইয়াত ইউপিপিএলৰ পৰা ষ্ট্ৰং এটা পাৰ্টিচিপেশ্যন থাকিব আৰু এই গোটেই বিষয়টো লৈ পেলাই আজি আমাৰ যুৱ শাখাৰ পৰা তৰফৰ পৰা আৰু লগতে আমাৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত এই বাইক ৰেলীটো আজিৰ পৰা আৰম্ভ